ৰাজ্যবাসীৰ বাবে গৌৰৱৰ ক্ষণ। পেপা কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প, অসমৰ বাঁহ শিল্প, দেউৰীসকলৰ হস্ততাঁত শিল্পৰ GI টেগ লাভত গৌৰৱান্বিত প্ৰতিগৰাকী অসমীয়া। ৰহা আৰু মৰিগাঁও সীমান্তৱৰ্তী ঠেকেৰাগুৰি বাঁহ শিল্পীৰ জৰিয়তে জীৱন নিৰ্বাহ কৰি আছে বহু পৰিয়ালে। বাঁহ শিল্পক GI টেগ লাভত গৌৰৱান্বিত লাভ কৰিছে ঠেকেৰাগুৰিৰ বাসী আৰু বাঁহ শিল্পক GI টেগ লাভত গৌৰৱান্বিত লাভ কৰিছে ঠেকেৰাগুৰি বাসীয়ে। ৰহাৰ পৰা প্ৰতিক্ৰিয়া। হয়, পোনপ্ৰথমে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ অঞ্চলত আজি গৌৰৱ অনুভৱৰ দিন। আজি বিশ্ব দৰবাৰত GI টেগ আমাৰ নাম পাইছে, স্বীকৃতিকৰণ পাইছে, তাৰ বাবে আমি বহুত গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আমাৰ এই সামগ্ৰী আমি বেচা বিক্ৰী কৰি আমি একোখন ঘৰ পোহপালন আমি দি কৰি আহিছোঁ। আৰু যিমানখিনি পাৰোঁ সিমানখিনি আমি আগুৱাই লৈ যাবলৈ যত্ন কৰিম। সকলো আমাৰ বিভিন্ন ধৰণৰ অঞ্চল, যিবিলাক অঞ্চলত এইবিলাক বস্তু তেওঁলোকে দেখা নাপায়, সেইবিলাকত আমি নিব যত্ন কৰিম। আমি বিশ্ব দৰবাৰলৈকে আমি প্ৰতিষ্ঠিত কৰিম। হৈছে GI টেগ যেতিয়া হৈছে আমি বহুতখিনি আনন্দ উপকৃত কৰিছোঁ। আৰু আপোনালোকৰ সকলো মিডিয়াৰ যোগেদি মই ক'ব বিচাৰিছোঁ, আমাৰ ইয়াত যিখিনি আমি ধৰি লওক বনোৱা কৰাৰ পৰা ধৰি পেলাই বেচা কিনা সামগ্ৰীখিনি সকলোখিনি আপোনালোকে আগবঢ়াই সহায় কৰে যেন এইখিনিকে কৈ আমাৰ ধৰি লওক আজি এনেকৈ আপোনাৰ কামখিনি চলাই কৰি আছোঁ। আৰু নিউজ ডেস্ক, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।